Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আজি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমাৰ ঘৰত যিহেতু কাম কৰা মানুহ লগাইছে আজি যা মানে কালিতো হোৱা নাই কালি অকল খুঁটিহে লগাইছে আজি বেৰবিলাক লগাই আছে যেটা মানে এই কি কয় এই নেটৰ বেৰা যে থাকে এই তাৰৰ সেই মানে আনিছে আৰু সেই লগাই দিব আধা দুইফালে হৈ গৈছে আৰু একফালে লগাব বাকী আছে মানে বান্ধি একফালে বান্ধিছে আৰু দুইফালে বান্ধিব বাকী আছে তেও দুপৰ কাৰণে বনাইছোঁ মাছ আনিছে দেউতাই আৰু পিনাক গুৱাহাটী গৈছে ৰাতিপুৱাতে গৈছে আজি নৰেন্দ্ৰ মোদী আহিব আমাৰ PM একদম ইমান যাম বুলি কৈছে তো গুৱাহাটী গৈ পোৱা খানা পাতে ৰৈ আছে মানে ইমান যাম মাছখিনি হ'ব ভুল নহয় জিকা আলুৰে মাছ আৰু এফালে মাছৰ তেলো আছিলে বেঙেনাৰে আলুৰে হ'ব মাছৰ তেল মানে ভাজি হৈ আছে ৰঙালাও মানে দেউতাই ইমান ভাল পায় আজি আনিছে ৰঙালাও ভাজি কৰিলোঁ দালিও বনালোঁ এতিয়া মাছ ভাজি বনাব বাকী আছে আৰু মুৰিগণ্ঠ মানে লাও আৰু মাছৰ মাথাৰে মুৰিগণ্ঠ সেই বনাব বাকী আছে তো লাহেকৈ বনাম আৰু আগতে মাছ চব্জিখিনি হৈ লওক মানে কেৰাহী দুটা একেলগতে বনাম এটা কেৰাহী মানে বুক হৈ আছে আৰু এটা কেৰাহী যদি খালী হয় তেতিয়া মানে লাও আৰু মাছৰ মাথাৰে বনাই দিম আৰু যিটো বেঙেনা ভাজি আৰু মাছৰ তেলেৰে হৈ আছে ভাজি বেঙেনা আলু আৰু গাৰ্গী ফুৰিবলৈ গৈ আছে দাদা মাত্ৰ আহিছে যে এতিয়া যাব বাইকত গৰম পৰা গৰম বহুত গৰম কিন্তু আজি সদায় মানে দোকানৰ পৰা আহিলে সদায় মানে তাইক লৈ ফুৰাবই লাগিব একদম দাদাক দেখা পালে টাটা বুলি আগতে একদম আগে চুচৰি বাগৰি মানে যাব আৰু চোতালত গাড়ীৰ ওচৰত এনেকৈ অভ্যাস হৈ গৈছে তো যে নহওক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছে চাই দিব সকলোকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম হৈ আছে এফালে মছলা ভাজি হৈ আছে এতিয়া চব্জিখিনি দি দিওঁ আৰু সেয়া মাছ অকণমান মছলা এইয়া জিকাখিনি নতুন কেঁচা কোমল হয় বেঙেনা আলু মাছৰ তেলেৰে ভাজি মাছ চব্জি হৈ গৈছে এয়া হৈছে মাছ চব্জি আৰু বেঙেনা ভাজি ৰঙালাও ভাজি একেলগতে থৈ দিওঁ বেঙেনা ভাজি মাছৰ তেলেৰে ৰঙালাও ভাজি দালি আৰু এয়া লাও হৈ আছে মানে জাতিলাও আৰু এতিয়ালৈকে পোৱা নাই পানী বহুত হৈ আছে লাও আৰু ডাঙৰ কেৰাহীত সৰু কেৰাহীত বনাই আছে এক কেৰাহী হৈ গৈছে মাছৰ দুটা মাথা এক পিচ মানে বেছি আছিলে পেটি দাদা খাইছোঁ আৰু আছে 2 পিচ পেটি চব্জি দি দিলোঁ 1 পিচ থৈছিলোঁ আৰু দাদা খাম কৰি কৈছে লাগি দিলোঁ আৰু মাছ চব্জি হওঁতে মানে মাছৰ চব্জি হওঁতে বহুত টাইম লাগিব আৰু 10 মিনিটমান লাগিবই ভালদৰে সিজাই নাই সিজাই তাৰপিছত এক্সট্ৰা পানী নিদিওঁ এই পানীয়ে বইল হৈ যাব তাৰপিছত মাছখিনি দিব লাগিব আৰু অলপ গাড়ী হ'লে কৰি মেলি আহি দুবাৰ কৰিছে দুবাৰ লৈ উঠি দাদাই আমি নাথাকেই এতিয়া লৈ যোৱা নাপায় নালাগে যাবলৈ তাৰমানে আৰু যাব তাই দেখিলেই মানে কাম ষ্টাৰ্ট কৰে দেখিলেই হ'ল আৰু এই মাছৰ মাথাখিনি দি দিছোঁ আৰু A few moments later. Guys, good evening সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আৰু এতিয়া অকণমান চাহ বনাওঁগৈ আৰু এয়া চাওক আহি আছে পিছে আহা 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 এতিয়া দৌৰি আহিব তাই যদি আগুৱাই যায় আকৌ ৰৈ মানে পিছফালে চাব আৰু পিছফালে কোনোবা আছা নাই বুলি আকৌ দৌৰিব আহি আছে মানে নাথাকে এতিয়া মানে নাথাকিব আৰু
টোপনি নহালৈকে এনেকৈয়ে থাকিব জবৰদস্তিকৈ বিচনাত মানে শুৱালো মানে বিচনাত বহালো তাই নাথাকে বিচনাৰ পৰা নামি যাবই ঘৰ কেনেকৈ চুচৰি পাগৈ দৌৰি থাকিব ঐ আহা 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 Sana Sana Bapi Pa মানে ঔষধৰ এটা হোমিঅ'পেথিক ঔষধ সেই মানে টেমাটো লৈ পেলাই দৌৰি থাকিব আৰু চাব এতিয়া যাব টেবুল ইয়াতে থিয় হৈ খেলি থাকিব আৰু মাক পঞ্চা বনাই দিব মই মানে গাখীৰ বিস্কুট মিলাই খাম বুলি ভাবিছোঁ চাহ খাওঁ ৰাতিপুৱা চাহ খোৱা মোৰ এটা কাপ ভাঙি গৈছে মানে মোৰ যেতিয়া মানে ফেভৰেট আছিল সেয়ে ইমান 5 বছৰমান হ'ল আৰু ভাঙা নাই সেইদিনা মানে বেচিনৰ তলত টাইলছ আছে তাতে মানে লাগিছিলে মানে তাতে লাগি ভাঙি গৈছে কি ইয়াতে কি আৰে লাগিব কি নালাগিব চাব নিদিওঁ বাপা ইছৰাম ক'ত যে গৈ থাকিব এতিয়া না কি কাম কৰিছে কি কৰিছে ফিল্টাৰখন যদি পৰি যায় কি হ'ব আৰে এইফালে চোৱা চাহ দি থৈ লৈ কেতিয়াবাই আৰু মানে মই গাখীৰ অকণমান ওলাই থৈ গৈছিলোঁ গৰম কৰিছিলোঁ গৰম আছিলে ঠাণ্ডা হ'ল গাৰ্গী হ'লে ফূৰ্তি কৰিলে দিনত ফূৰ্তি নহয় তাই জীৱন লৈ বহিলেও আৰু ইয়াতে এই ফিল্টাৰৰ ওচৰত থিয় হৈছিলে একেবাৰে ফিল্টাৰৰ টেপটো মৰাই দিলে পৰকৈ পানী পৰি গ'ল সেইখিনি জেগা মচিলোঁ কিমান ঠাণ্ডা হৈ গৈছে বিস্কুট অকণমান বিস্কুট ভিজাইলোঁ আৰু মানে ক্ৰীম বনোৱা আছে আমাৰ কাম কৰা মানুহ যে সিহঁতক চাহ দিবলৈ দেউতাই মানে ক্ৰীম বনোৱা নাছিলে দেই মাক দিছিলোঁ মা মানে নাখায় মানে চিৰা ভাজি গৈছিলে মানুহবিলাকৰ কাৰণে চিৰা ভাজিয়ে খাই আছে আৰু মুড়ি অকণমান লৈ গৈছে আৰু গাৰ্গীৰ যিহেতু থাকিবই তাকো দিব লাগিবই মুড়ি এটাকে দিব আৰু মুখত আৰু ক্ৰীম এটাকে দিব লৈ যাব খাওঁ খাই মেলা টিভি চাই খাওঁ পিনাকো নাই পিনাক আজি নাহে চাগে আমি আৰু খাই মেলি লোৱাৰ আগতে মোবাইল চলাই চাৰ্জটো নাই চাৰ্জ দিব লাগিব নহয় ৰাতিৰ কাৰণে বনাই মেলি আজৰি আমাৰ গাৰ্গী মানে উলট পালটকৈ শুই আছে দেই তাইৰ লগতে শুই আছিলোঁ ভাবিলোঁ অকণমান ভাত বনাওঁ যিটো দুপৰীয়া চব্জি চব আছে মাছ মাথাৰ লাও বনাইছিলোঁ সেয়াও আছে মাছ চব্জিও আছে আৰু আজি কিন্তু মানে অকণমান ঠাণ্ডা কম পৰিছে দেই আজি 2 দিন ধৰি অকণমান কম ঠাণ্ডা পৰি আছে চাওঁ তাইৰ খোৱা ষ্টাইল চিধা কৰি খুৱাই থৈ গৈছে অকণমানে পাল্টি খাই গৈছে অলপ চিধা কৰি দিব বুকু বিষাই যাব যে তো বনাই মেলি আজৰি হ'লোঁ গাখীৰ গৰম কৰিলোঁ পানীও গৰম কৰিলোঁ দেউতা আহিলে 10:40 হৈছে ভাত পানী খাই ল'ম পিনা আজি নাহে আৰু ৰাতিপুৱা আহিব দাদাও আহিলে তো মাক মাতো দেউতাই ভাত খোৱা নাই ভোক লাগিছে সন্ধিয়া মানে কিবা এটা দাঁত থাকে বস্তু নাখালে মানে ভোক লাগে আৰু সন্ধিয়া যদি কিবা কিবি অকণমান বনাই খাব পৰা যায় তেতিয়াহ'লে মানে অকণমান দেৰিকৈ খালেও টেনশ্যন নাই আৰু আজি মাক বেটিয়ে পটাপট খাই কিনে শুই যাম আৰু মহো মানে উৰি আছে আমাৰ এইবাৰে মানে মহৰ যিটো কইল আনিছিলে লিকুইড যে সেইটো মানে ইমান একদম কাম নাহে ফ্লাছ কৰি থ'ব লাগে তেতিয়াহে মানে অকণমান মহ নাথাকে আকৌ নৰ্মেল কৰি থাকিলে মহ মানে আহে আৰু তো যেনে নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নকৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব বাই বাই গুড নাইট